ফাগুনরে বালাগি নিকুঞ্জ বনতে খানকে সোনার কমতাপুর নিউজত মই প্ৰাঞ্জিত ৰায়ে আদৰি লওঁ মই উপস্থিত আছোঁ বাসুগাঁও ৰাজচৰাং আৰু এই ৰাজচৰাঙত আজি ছোৱাৰী মেলা আৰু এই ছোৱাৰী মেলা উপলক্ষে আজি গোটাই সোনার কমতাপুর নিউজত দর্শকজনক দেখাব ওলাইছোঁ প্রথমে যাম যি গোসাই যে ভক্তপ্রাণ রাইজে উপস্থিত হয়ে আজি গোসাইক সেৱাকাৰী আছে যি উমাৰ মনোবাঞ্ছা এই মনোবাঞ্ছা উমাৰ পূৰ্ণ কৰাৰ কাৰণে আসলতে গোটাই ভক্তপ্ৰাণ ৰাইজ এই ছোৱাৰী মেলাখনত আহে মেলাখনত আহিয়া উমিৰা এই গোসাইক প্ৰণাম কৰে ভক্তি দিয়ে আৰু মই গোসাইতে যাম যেহেতু ভক্তপ্ৰাণ ৰাইজে এই মুহূৰ্তত যে গোসাইক সেৱাকাৰী আছে যথেষ্ট সংখ্যক ৰাইজ আছে এতে ৰাইজক মই দেখুৱাৰ কাৰণে আবদাৰ জনাম কেমেৰা পাৰ্চনক মই ৰাইজক দেখুৱাৰ কাৰণে আবদাৰ জনাম বিভিন্ন জাগাৰ পৰা আহিয়া এতে ৰাইজ উপস্থিত হৈছে বাসুগাঁৱৰ যি পঞ্চম দেউল ৰাজাচাঙৰ ছোৱাৰী আজি এই ছোৱাৰী উপলক্ষে আচলতে বিভিন্ন ভক্তপ্ৰাণ ৰাইজক এতে দেখা গৈছে যি গোসাই আছে এই গোসাই কমিৰা সেৱাকাৰী আছে ভক্তিকাৰী আছে যি উমাৰ মনোবাঞ্ছা আছে এই মনোবাঞ্ছা গোসাইক ক'ব আৰু মই কেমেৰা পাৰ্চনক দেখুৱাৰ কাৰণে আবদাৰ জনাম এতে গোসাই আছে আৰু এই গোসাইগিলানক আচলতে ভক্তপ্ৰাণ ৰাইজে উমিৰা সেৱাকাৰী আছে যি মনোবাঞ্ছা আছে এই মনোবাঞ্ছা আজি ক'ব আৰু এই মুহূৰ্তত ৰাজাচাঙৰ বাসিন্দা যদি প্ৰধান তাৰ পৰা কিছু কথা জানাৰ কাৰণে চেষ্টা কৰিম যিহেতু ৰাজাৰ আমলৰ পৰা এখন পূজা হৈ আছে এই পূজাখন যিহেতু ৰাজাৰ আমলৰ পৰা পূজা হৈ আছে ৰাজাৰ আমলৰ পৰা ক'ব লাগিলে ৰাজা যি আমাৰ চিডলিৰ ৰাজা চিডলি বা বিদ্যাপুৰৰ যি ৰজা সূৰ্য নাৰায়ণ দেৱ সেই সময়ৰ ওৰ আগৰ পৰাই এই পূজাটা চলি আছে কিন্তু ওৰ কাৰণে পৃষ্ঠপোষকতা লাভ কৰাৰ কাৰণে মানে আজি ইমান ফেমাছ এই পূজাটা ৰাজা ঠাকুৰ মানে ৰাজাই দিয়া ঠাকুৰ নহয় ঠাকুৰজন নিজে ৰজা তাৰ মানে তেওঁ যে ৰজা ঠাকুৰজন যে ৰজা সেইটোৰ প্ৰতীক হিচাপে আমাৰ তিনিডাল নিচিনা থাকে তিনিডাল নিচিনা প্ৰথম নিচিনাটো হ'ল ৰাজা ঠাকুৰ দ্বিতীয়টো হ'ল পাগলা ঠাকুৰ তৃতীয়টো হ'ল পালিচাঁদ ঠাকুৰ ৰাজা ঠাকুৰ যিজন হয় তেওঁ ৰজা ৰজাৰ লগত পালি থাকে পালি প্ৰহৰী যে কয় পালি সেইকাৰণে পালিচাঁদ ঠাকুৰ আৰু যিটো পাগলা ঠাকুৰ সেইটো প্ৰিন্স ৰজাৰ পুতেক মানে সেই হিচাপে ৰাজা ঠাকুৰ পাগলা ঠাকুৰ আৰু পালিচাঁদ ঠাকুৰ আমাৰ এতিয়া তিনিজন পূজা কৰা হয় আৰু কি ইতিহাস চাব গেলে 1806 চনৰ পৰা 1806 1222 বাংলা 1806ৰ পৰা এই আমাৰ পূজা চলি আহি আছে এতে এর আগতে বিভিন্ন জায়গাত আছিল কিন্তু শেহতীয়াভাৱে আমাৰ ৰাজচাঙৰ ইয়াতে মানে মন্দিৰত আজি স্থাপন কৰা হৈছে তাৰপিছত এই পঞ্চম দেউলৰ যেটা নিয়ম পঞ্চম দেউলৰ নিয়ম ৰাজ দেউলৰ পৰা 5 দিন পিছত এই নিয়ম হয় এতে মানে শৈৱ শাক্ত আৰু বৈষ্ণৱ প্ৰথাৰ তিনিটা মিলনস্থল একেলগে আমাৰ ইয়াতে পূজা কৰা হয় আৰু দেখা যায় যে যিগিলা নিচান ধৰে আমি পাগলা নিচিনা কৰে যায় মাহিৰটো কিবা আছে নেকি হয় নিচান ধৰাটা পাগলা নিচিনা নহয় আচলতে ঠাকুৰ লম্ভে প্ৰতিটা নিচান ধৰাৰ প্ৰতিটা বেলেগ বেলেগ মানে কেৰেক্টাৰিষ্টিক্স দেখা পাবি আৰু কেমনে দেখা পাবি যেটা ৰাজা ঠাকুৰ সেটা ইমান এগ্ৰেছিভ নহয় যেটা পাগলা ঠাকুৰ সেটা অলপ বেছি এগ্ৰেছিভ হয় তোমাৰ চকুৰ চাউনি চকুত দেখিলে বুজা যায় যে কোন ঠাকুৰে কেনেকৈ লৈ আছে আৰু যেটা পালিচাঁদ ঠাকুৰ এইখন শান্ত শিষ্ট হয় অলপ বেছি উৎপাত নকৰে এটা অহা যোৱা কিছুমান নিয়ম থাকে যেতিয়া ওলাই আহে তো ৰাজা ঠাকুৰ প্ৰথমত আহে আৰু যাৱাৰ সময়ত পাগলা ঠাকুৰ প্ৰথমত যায় আৰু সেইটোৱে নিয়ম সেনেকৈ বহুত এনেকুৱা সৰু সৰু বহুত কিবা কিবি নিয়ম থাকে আমাৰ মাজত আৰু এতিয়া চাব গ'লে সম্পূৰ্ণ সুকীয়া যি আমাৰ এই পূজা সম্পূৰ্ণ সুকীয়া ধৰণৰ পূজাটা হয় সম্পূৰ্ণ কোচাৰ মুচিৰ আমাৰ নিয়মত এই পূজাটা হয় বিভিন্ন জায়গাত দেখা যায় যে জেলাই মানে হোলিৰ কিবা হয় খেলা কৰে কিন্তু পঞ্চম দৌল কিয় কৰা হয় গ'ল পঞ্চম দৌল এইকাৰণে কৰা হয় এটা চাব গ'লে হোলী যেটা দেউল উৎসৱ কিন্তু আচলতে এই আমাৰ ৰাজা ঠাকুৰৰ লগত কোনো সংগতি নাৰাখে কিন্তু যিহেতু একটা উৎসৱৰ লগত ৰিলেটেড কৰিব লাগিব ৰাজা ঠাকুৰ ডাঙৰ হৈ বা উঠি অহা ৰিজনটা হৈছে গাৰ্জা গাঁৱৰ ৰাজা যেটা কয় গাৰ্জা ঠাকুৰৰ মুখ্য যেটা ঠাকুৰ তাৰ নামো ৰাজা ঠাকুৰ যেহেতু আমি এই চ'ত মাছৰ পাছতে বহাগ মাহত বা বসন্তকালৰ প্ৰথম ভাগত দ্বিতীয় ভাগত আমাৰ গাৰ্জা পূজা কৰা হয় সেই ক্ষেত্ৰত সেই অঞ্চলতে আমি মানে হোলীতে এই লাহে লাহে দেউলগিলা মানে সংযুক্ত কৰিব আৰম্ভ হ'ল আৰু তো হোলীৰ ক্ষেত্ৰত দৌলৰ ক্ষেত্ৰত আমাৰ এতিয়া এই বিশেষত্ব একটা আছে আৰু এইটাই পঞ্চম দেউল বহুত জায়গাত কোৱা হয় প্ৰথম যেটা ৰাজদেউল সেই ৰাজদেউল শ্ৰীকৃষ্ণৰ লগত ৰিলেটেড আৰু পঞ্চম দেউল শিৱৰ লগত ৰিলেটেড কয় কিন্তু ইয়াতে অলপ সুকীয়া ধৰণে পূজাটা হয়তো সেইকাৰণে আমি মানে
পিছৰ ফালে অলপ লৈ অহা হৈছে যিহেতু বাকী জেগাত দৌল হৈ আছে আৰু ইতিমধ্যে ধন্যবাদ থাকিল ইতিমধ্যে যথেষ্ট কথা আমাক জনালে আচলতে ৰাজাৰ দিনৰ পৰা এইখন পূজা হয় আৰু ইতিমধ্যে দেখা গৈছে যে যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজ আহিয়া ছোৱাৰী উপলক্ষে আচলতে ভক্তপ্ৰাণ ৰাইজেৰ বিভিন্ন ৰাইজ এতিয়া বিভিন্ন জেগাৰ পৰা ৰাইজ আহিয়া মানে সমাগম দেখা গৈছে যে ভক্তপ্ৰাণ ৰাইজে যি ছোৱাৰীৰ মেলা আছে আৰু যি গোসাই আছে এই গোসাইক আচলতে ভক্তি জনোৱাৰ কাৰণে চবে আহিছে মানে কি ধৰণে পৰিচালনা হৈ আছে আচলতে এইখন 215 বছৰীয়া সুঁৱৰী উৎসৱ ইয়াৰ ঐতিহাসিক মাহাত্ম্য আছে আৰু জনবিশ্বাস আছে যে ৰাজা ঠাকুৰ প্ৰভুৰ ওচৰত মূৰ দোৱাই যি বিচৰা হয় সেইখিনি মনোকামনা ভক্তবিলাকৰ পূৰ্ণ হয় সেইকাৰণে ইমান বাধা বিঘিনি প্ৰতিকূলতা নেওচিও মানুহে এই মেলাস্থলীত বছৰত এবাৰ ৰাজা ঠাকুৰ বাবাৰ দৰ্শন কৰাৰ কাৰণে উবুৰি খাই পৰে প্ৰতি বছৰে এইবাৰো যদিও অলপ প্ৰত্যাহ্বানমূলক পৰিস্থিতি কৰোণাই হওক বা নিৰ্বাচনী বতৰ তথাপিও কিন্তু এইবিলাকে পূজাত মেলাত আমাৰ একো আচৰ পেলাব পৰা নাই আচলতে এইটো ৰাজা ঠাকুৰ বাবাৰে মহত্ব ইতিমধ্যে যথেষ্ট কথা জনাল যি একটা মাহাত্য আছে এই মাহাত্য উপলক্ষে আচলতে যি ভক্তপ্ৰাণ ৰাইজ আহে ভক্তপ্ৰাণ ৰাইজ আচলতে প্ৰত্যেক বছৰে এতে আহা দেখা যায় আৰু সমাগম হোৱা দেখা যায় ইতিমধ্যে আমি জানিব পাৰিলোঁ যে এই ৰাজাচাৰাং যি পূজা এই পূজাৰ বিষয়ে মাহাত্যৰ বিষয়ে জানিব পাৰিলোঁ এইবাৰ আমি বহু সংখ্যক ৰাইজ আছে ৰাইজৰ পৰা কিছু কথা জনাৰ কাৰণে চেষ্টা কৰিম আৰু এই মুহূৰ্তত দেখা গৈছে যে এইখন পূজা আচলতে ৰাজাৰ দিনৰ পৰা কৰা হয় এইখন মানে বহুত দিনীয়া পুৰণা পূজা আমিতো এতিয়া বহুত দিনৰ পৰা আমাৰতো লগতে ঘৰ যেনিবা আমি এতিয়া বহুত দিনৰ পৰা আমি পূজাখন দেখা পাওঁ ভাল লাগে আমাক ৰাজা ঠাকুৰ বাবাৰ মাহাত্য যি আছে বহুত মানে আমাৰ আপুৰুগীয়া আৰু মানে সম্পদ বুলি ভাবোঁ আৰু মানে আমি বহুত মানে বহুত ৰাজাদিনীয়া কিবা আৰু মানুহ বহুত হয় বহুত ঠাইৰ পৰা মানুহ আহে আমাৰ ইয়াতে ভাল সমাগম হয় ভাল লাগে আৰু মানে এটা মানে সমাগম যোনটো মানে আমাৰ মানুহৰ হয় মানে জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ কিবা হয় সেইটো মানে বহুত ভাল লাগে আৰু আমাৰ দেখা গৈছে যে এইটোখন ৰাইজ ক'ৰ পৰা ৰাইজগিলা আহে ৰাইজ মানে আমাৰ ইয়াতে বহুত ডাঙৰ এলেকা আছে এখন বাচুগাঁও বুলি ক'ব গ'লেতো আমাৰ ক'ব গ'লে ইফালে কালীপুখুৰী তাৰপাছত ইফালে কাচিকতৰা আৰু ইফালে আমাৰ বিদ্যাপুৰ আমাৰতো একচুৱেলি বিদ্যাপুৰৰ লগতে সংযোগ কিবা তাৰপিছত মানে ইফালে মানে গোটাই ৰাইজখিনি মানে আমাৰ আহেগৈ প্ৰায়ভাগে জাতি ধৰ্ম নিৰ্বিশেষে মানে প্ৰায়ভাগে মানে আহি ভাল পায় আৰু মেলাখন কৰি ভাল পায় আৰু ধন্যবাদ থাকিল আৰু এই মুহূৰ্তত আৰু আছে পূজা কি যে মজা ওতে আৰু হোলীৰ পূজা যিহেতু মই আজি পূজাত উপস্থিত আছোঁ ৰাজচাৰাঙৰ হোলী যি পূজা যি ছোৱাৰী এই ছোৱাৰীত উপস্থিত আছোঁ যিহেতু দৰ্শকগিলা আছে আৰু এই দৰ্শকগিলাক নেদেখালে আচলতে এইখন অনুষ্ঠান নহ'ব গতিকে মই দৰ্শকগিলাৰ ওচৰত যাম আৰু আজি যি হোলীৰ উৎসৱ যি ছোৱাৰী উৎসৱ এই ছোৱাৰী উৎসৱত আহিয়া কেনেকা লাগিল এইখিনি জনাৰ কাৰণে আৰু অনুভৱ জনাৰ কাৰণে চেষ্টা কৰিম কেনেকা লাগছে এতিয়া পূজাত আহিয়া ভালে লাগছে ক'ৰ পৰা আহিছ আমি খিলাগুৰিৰ পৰা ৰং খেলাইছ না খেলা নাই খেলাইছোঁ ইতিমধ্যে দৰ্শকগিলাক জনাই যে ভালে লাগছে আচলতে এইখন পূজা আচলতে এইখন পূজা বছৰ ধৰিয়া হয় আৰু এইখন পূজা ৰাজাৰ আমলৰ পৰা আচলতে এইখন পূজা হয় আৰু যথেষ্ট সংখ্যক ভক্তপ্ৰাণ এতিয়া দেখা গৈছে আৰু আমি জনাৰ কাৰণে চেষ্টা কৰিম কোনদিনৰ পৰা হয় পূজাখন যে এই পৰা মোটামুটি প্ৰায় আমলৰ পৰা হোৱা বস্তু এটা কাৰণ আমাৰ জন্ম নোহোৱাৰ আগৰ পৰা আমি এতিয়া দেখা পাই আছোঁ আজি গোটেই জনগোষ্ঠী মিলি এতিয়া আজি এই যে দৌলৰ এই মেলাত গোটাখানে আহে আহি আজি ফূৰ্তি ফাৰ্তা কৰে এই ফূৰ্তি কৰাতে আজি আমাৰ যে এই যে অঞ্চলৰ একটা যে পূজা এইটা জাগ্ৰত পূজা হয় এই পূজাৰ কাৰণে আমাৰ এইটো এই অঞ্চলত বা চিৰাং ডিষ্ট্ৰিক্টত বা আমাৰ এই গোৱালপাৰা জিলাৰ ভিতৰত এটা আমাৰ একদম সৰ্বশ্ৰেষ্ঠ পূজা হয় আৰু আমাৰ এই অঞ্চলৰ সকলো মানুহে এই পূজাটাক মানে আৰু কি আৰু চবে নিৰামিষো খায় মানে আজি যেতিয়া ছোৱাৰী এই ছোৱাৰীটাৰ কাৰণে বিভিন্ন জেগাৰ পৰা আহি আজি এই ইয়াত পূজাশালীত আজি মানুহখিনি আহি উপস্থিত হয় আৰু চবে উপভোগ কৰে আৰু কি ইতিমধ্যে জানাল যে গোটাই অঞ্চলৰ পৰা আহি আচলতে এই ছোৱাৰী উৎসৱত ভাগ লয় আৰু যি গোসাই আছে গোসাইক উমিৰা সেৱা কৰে আৰু যি আমাৰ মনোমাঞ্চা আছে এই মনোমাঞ্চা পূৰণ কৰাৰ কাৰণে আচলতে ভক্তি জনায় আৰু ইতিমধ্যে যি ৰাইজ আছে এই ৰাইজৰ পৰা আৰু কিছু কথা জনাৰ কাৰণে চেষ্টা কৰিম আচলতে যথেষ্ট যি ৰাইজ আছে গোটাই জাগাৰ পৰা আচলতে বাচুগাঁও বৃহত্তৰ যি বাচুগাঁও অঞ্চল আছে বৃহত্তৰ বাচুগাঁও অঞ্চলৰ ৰাইজে নহয় গোটাই জাগাৰ পৰা আচলতে ৰাইজগিলা আহিয়া এই পূজাখনত অংশগ্ৰহণ কৰে আৰু সহায় সহযোগিতা আগবঢ়ায় আৰু ৰাইজ আছে ৰাইজৰ পৰা কিছু মনৰ কথা জনাৰ কাৰণে চেষ্টা কৰিম লাগছে পূজাত আহি ইয়াতে খুব ভাল লাগছে কিমান বছৰৰ পৰা পূজাত আহে আপোনালোকে ইয়াতে আমি ইয়াতে 20 বছৰ হৈ গৈছে 20 বছৰ হৈছে 20 বছৰৰ পৰা আহিছোঁ। কি পূজাৰ পৰা কি ল'ল জুলাপি কিবা মিঠাই জলপি মিঠাই চব লৈ যাওঁ ঘৰত আৰু ইয়াতেও খাং ভাল লাগে না পূজাত আহিয়া খুব ভাল লাগছে এইফালে আৰু একজন ভণ্টি আছে কেনেকুৱা লাগছে পূজাত আহিয়া বহুত ভাল লাগিছে আমিতো প্ৰত্যেকবাৰে আহোঁ কিবা কিনিলে নেকি পূজাত আহি সদায় কিন্তু জিলাপি ফুচকা খালোঁ আইচক্ৰীম খালোঁ
ধন্যবাদ থাকিল আচলতে যথেষ্ট সংখ্যক ৰাইজ দেখা গৈছে আচলতে খুব উৎফুল্লিত যিহেতু বাসুগাঁও অঞ্চলের আচলতে দেখা যায় যে হোলির মেলা আসলে ডাঙৰ কৰে হোলিৰ মেলা হয় ৰাজাচৰাং যে দেউল দেৱাল আছে এই দেৱালৰ ৰাজাচৰাঙত হোলিৰ মেলাখন হয় যাৰ কাৰণে গোটাই ৰাইজ আহিয়া আচলতে এই যি হোলিৰ উৎসৱ ছোৱাৰী উৎসৱত অংশগ্ৰহণ কৰে আৰু ইতিমধ্যে যে মেলা এই মেলা ভাঙিব